প্রোগ্রাম হৈছিলে মাজনী খুব ভাল গান গাইছিল, খুব ভাল নাচিছিল। তাই নাচ গানৰ প্ৰগ্ৰেম কৰি ইয়াৰ পৰা সাগৰৰ বাইকত সি ওলাই গৈছিলে। সি বিপৰীত ফালৰ পৰা অহা এখন ট্ৰাকে দুইকে মোহনকে লৈ গুচি গ'ল। কোনোবা এজন বাতৰাই নি পেলাই দুইকে হস্পিটেলত ভৰ্তি কৰিলে, কিন্তু সাগৰ নাবাছিল। এই বাতৰাজন কোন আছিলে? মই আহিছোঁ। তাৰমানে কি, মই ছোৱালীজনী ভালে আছিলে, হয়। তাৰপিছত মই এম্বুলেঞ্চখন আনি পেলাই সিহঁতক লৈ গৈছোঁ। ট্ৰাকখনৰ নাম্বাৰ নাই, ট্ৰাক চাক দেখা নাই, মই একোৱেই দেখা নাই। তাত দুটা মানুহে পৰি আছিল। দেখিলে কিয় মিছা কথা ক'ম? হয়, ঠিক আছে, হয়, দৰকাৰ হ'লে খবৰ ঠিক আছে, হ'ব হ'ব হ'ব। বা কি ঘটনা হে! আচ্ছা, ল'ৰাটো চাগে মৰিছে। আপোনাৰ ছোৱালীজনী এতিয়া কেনেকুৱা? লৈ আহিলে ন? ভালে আছে ন? দেখাটো ঠিকেই আছে, হয়, কিন্তু মগজুটো সুস্থ হৈ উঠা নাই। আচ্ছা, হয়তো নুঠিব। ডাক্তৰে সন্দেহ কৰিছে। কি কৈছে ডাক্তৰে? এক অদ্ভুত চাইকলজিকেল প্ৰব্লেমত ভুগিছে তাই। খুব কম বয়সৰ ক্ষেত্ৰত এনেকুৱা হয়, ডাক্তৰে কৈছে। হ'ব পাৰে, তাৰমানে এটা ডাঙৰ এক্সিডেণ্ট হ'লতো, চকটো ডাঙৰকৈ পাইছে। লাহে লাহে চব ঠিক হৈ যাব, চিন্তা কৰিব নালাগে, চব সহজ হৈ যাব। ঠিক আছে, আপুনি অকণমান আহক। মই মানে বিয়া এখন আছে, অকণমান খা খবৰ লৈ আহিছোঁ। মাজনী কেৱল তোমাকেই বিচাৰি থাকে। মোক বিচাৰে? তোমাক দেখিলে তাই চিঞৰ বাখৰ লগায়, সাগৰ বুলি তাই হাহাকাৰ কৰে। কোন সাগৰ? এই কৈছিলোঁ দেখোন, মাজনীয়ে ভাল পোৱা ল'ৰাটোৰ নাম আছিলে সাগৰ। আচ্ছা, দুয়োৰে বিয়াও থুকি আছিলে। তাই প্ৰায় সাগৰৰ বাইকতে উঠি অহা যোৱা কৰিছিল। তুমি সাগৰ সাগৰ নহয়, মোক কিয় বিচাৰিছে? নহয়, মানে এক্সিডেণ্টৰ সময়ত মাজনীয়ে তাইৰ কাষত তোমাক দেখা পাইছিলে। তাই সাগৰৰ চেহেৰাটো পাহৰি থাকিলে। আচ্ছা, মনত পৰিল তোমাৰ চেহেৰা। সেইকাৰণে তাই ভাবি লৈছে তুমিয়ে তাই সাগৰ। কি কথা কৰিলে? কেনেকৈ সম্ভৱ? নাই, ডাক্তৰে কওঁতে ময়ো তেনেকৈ কৈছিলোঁ, কিন্তু ডাক্তৰে মোক বুজাই দিছে মাজনী মগজটোৱে কাম কৰা নাই। তাই চব খোৱাৰ সময়ত কাষত তোমাক দেখা পাইছে, সেইখিনি তাই ভাবি লৈছে তুমি তাই সাগৰ। কৈ দিব লাগিছিল যে তাই সাগৰ বোলা মানুহজন মৰিছে। তেনেকৈ ক'লে তাই বোলে কমাত গুচি যাব। বহুত কম পেচেণ্টে বোলে এনেকুৱা ক্ষেত্ৰত কমাত গুচি যায়। তাই এটা নিশৰ মৰা হৈ যাব, এটা ডেডবডি হৈ যাব তাই। ডাক্তৰে কৈছে তুমি ক'ব পাৰে এইবোৰ মিৰাকল কিবা জৈৱিক ঘটনা, কিন্তু ঘটনাটো ঘটিছে আমি নুই কৰিব নোৱাৰোঁ। নাই, নুইটো কৰিব নাপায়, আচলতে চব আশাতে ভজে। কিন্তু আপুনি মোকে এইটো ঘটনাৰ লগত জড়িত কিয় কৰিব বিচাৰিছে? নহয়, মানে তুমি সাগৰ হৈ মোৰ ছোৱালীজনীক বচাই দিব লাগিব। মই কিবা এটা দৰৱ দি হ'লেও মইতো ভুৱা দৰৱ বেছি মই নোৱাৰোঁ। বচাইছিলা কিয়? তুমি ৰাস্তাৰ কাষত পৰি মৰি থাকিবলৈ নিদিলা? কাৰণ ইমান নিৰ্দয় মানুহ নহয়। তুমি নিৰ্দয় হয়, নিষ্ঠুৰ হয়, পাষাণ হয়। নহ'লে মোৰ ছোৱালীজনীক তুমি এনেকে তিলকে মৰি যাবলৈ নিদিলাহেঁতেন। সাগৰ মৰিছে, সাগৰৰ দুখতে আধা মৰা হৈছে, তুমি তাইক সম্পূৰ্ণ মাৰি পেলাবলৈ উদ্যত হৈছা। এই চব মই তোমাক হাত জোৰ কৰিছোঁ। এই ছোৱালীজনীৰ বাহিৰে পৃথিৱীৰ মোৰ আৰু কোনোৱেই নাই। সঁচাকৈ যদি তাই কিবা এটা হৈ যায়, মোৰ জীয়াই থকাৰ কোনো অৰ্থই নাথাকিব। মই তোমাক হাত জোৰ কৰিছোঁ। চব কৰে, মই বুজি পাইছোঁ আপোনাৰ মানসিক অৱস্থাটো। আমি ভগৱানে প্ৰাৰ্থনা কৰোঁ, সকলোৱে প্ৰাৰ্থনা কৰক, যদি কিবা এটা মিৰাকলৰ সৃষ্টি হৈ কিবা এটা হ'লে হওক। কিন্তু মইতো তেজ ঘৰৰ মানুহ সাধাৰণ। কিয় মোক এনেকুৱা সমস্যাত পেলাব বিচাৰিছে? নাই, মোক বেয়া নাপাব। মোৰ ছোৱালীজনী নাই, মোক বেয়া নাপাব। এবাৰ মাজনীক মাতি যোৱা না, তাই তোমাকেই বিচাৰি আছে পাগলৰ দৰে। শুনাচোন,